আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটো আৰু এই মে মাহটোৰ বাবেও আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। বিশ্ব শ্ৰমিক দিৱসৰ জৰিয়তে এই মে মাহটো আৰম্ভ হৈছে। আমাৰ জীৱনৰ প্ৰত্যেক দিন প্ৰত্যেক মাহতেই কিবা নহয় কিবা নতুনত্ব থাকেই। প্ৰত্যেক দিনতেই কিবা বিশেষত্ব আমাৰ প্ৰত্যেকৰে হয়েই। আমি কিবা পৰিৱৰ্তন বিচাৰোঁ আৰু মে মাহটোতো কিবা নহয় কিবা পৰিৱৰ্তন থাকিবই। আমাৰ মনত মাহটোত আমাৰ কৰ্মক্ষেত্ৰ, নতুন উন্নত কৰ্মৰ উন্নত সংযোগৰ প্ৰতি, আমাৰ প্ৰেম জীৱন, পাৰিবাৰিক জীৱন, আমাৰ শিক্ষা, আমাৰ ব্যৱসায়, আৰ্থিক ক্ষেত্ৰত উৎসুকতা আমাৰ থাকিবই। সেয়ে আপোনাৰ মনত উদ্ভৱ হোৱা এনে প্ৰশ্নসমূহৰ শুদ্ধ আৰু প্ৰকৃত উত্তৰ প্ৰত্যেক মাহত আমি দি থকা মাহেকীয়া, বছৰেকীয়া আৰু দৈনিক ৰাশিফলৰ যোগেদি আপুনি পাই থাকিব। আজিৰ এই বিশেষ লিখনিত আপুনি ইংৰাজী 2024 চনৰ মে মাহৰ আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ সকলো প্ৰশ্নৰ সবিশেষ উত্তৰ ইয়াত আপুনি পাব। সেয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে প্ৰত্যেক দিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হয়। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে প্ৰত্যেক ৰাশিৰ এই মে মাহৰ ৰাশিফল। প্ৰথমতে মেষ ৰাশি। এই মাহত নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ হাতলৈ একাধিক নতুন নতুন উন্নত সুযোগ আহিব। চাকৰি কৰি থকা লোকসকলৰ বাবেও পৰিৱেশ উন্নত আৰু কৰ্মত লাভ কৰা বিভিন্ন সফলতাৰ বাবে আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব। যাৰ জন্মত বৃহস্পতি উন্নত আছে তেওঁলোকৰ প্ৰমোচন আৰু ক্ষমতা বাঢ়িব আৰু আৰ্থিক উন্নতিত একাধিক সুযোগ লাভ হ'ব। কিয়নো আপোনাৰ ভাগ্যৱতী বৃহস্পতি মে মাহৰ প্ৰথম দিনটোতে আপোনাৰ দ্বিতীয় স্থানলৈ গৈ কৰ্ম, ব্যৱসায় আদিৰ দিশসমূহত আপোনাক সন্তুষ্টি দিবলৈ আৰু সন্তুষ্টি অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব। ইয়াৰোপৰি আপোনাৰ কৰ্মপতি শনি একাদশত নিজৰ ঘৰত থাকি আৰ্থিক ক্ষেত্ৰত আপোনাক শক্তিশালী কৰি গঢ় দিব। আপোনাৰ ৰাশিত শুক্ৰ 19 তাৰিখলৈকে থাকিব। তাৰ পাছত দ্বিতীয় স্থানত নিজৰ ঘৰত থাকি আপোনাৰ গৃহত ধৰ্মীয় কৰ্ম আদি শুভ কৰ্ম অনুষ্ঠিত কৰাব। বাহন আদি সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত আপোনাক উৎসাহিত কৰিব। শিক্ষাৰ্থীক সন্তোষজনকভাৱে সফলতা দিয়াৰ লগতে পুৰণা ৰোগৰ উপশম কৰায়ো স্বাস্থ্যৰ উন্নতি কৰিব। স্বাস্থ্য ক্ষেত্ৰত গোটেই মাহটোতে মংগল ৰাহুৰ লগত দ্বাদশত থাকি আপোনাক কিছু সমস্যা দিবলৈও প্ৰয়াস কৰিব, কিন্তু বাকীকেইটা গ্ৰহে আপোনাৰ স্বাস্থ্যত উন্নতি দিব আৰু সেয়েহে আপুনি বিশেষ অসুবিধা নাপাব। মে মাহৰ 14 তাৰিখে সূৰ্য আপোনাৰ পৰা দ্বিতীয় স্থানলৈ গৈ শত্ৰুক্ষেত্ৰী হোৱাৰ বাবে আৰ্থিক ক্ষেত্ৰত সামান্য সমস্যাৰ উদ্ভৱ হ'ব পাৰে। সেই সময়তে আপোনাৰ ৰাশিত বুধ অকলে থাকিব আৰু অশুভ নক্ষত্ৰত। গতিকে 14 মে'ৰ পিছত স্বাস্থ্য ক্ষেত্ৰত অকস্মাত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ বাবে আপুনি কিছু সাৱধানতা ল'ব লাগিব। 14 তাৰিখলৈকে প্ৰেম আৰু পাৰিবাৰিক জীৱন অতি উন্নত বিবেচিত হৈছে। সকলো দিশতে নিজৰ আপোন ব্যক্তিৰ সন্মতি আৰু সহযোগিতা আপুনি লাভ কৰিব। কিন্তু 14 তাৰিখৰ পিছত মাহটোৰ শেষলৈকে বৃহস্পতি, বুধ আৰু চন্দ্ৰৰ অৱস্থানৰ ফলত আপোনাৰ সম্বন্ধবোৰত ভুল বুজাবুজি, মনোমালিন্যৰ দৰে কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। এনে ক্ষেত্ৰত 14 জুনলৈকে ৰবিও শুদ্ধ নাথাকিব। সেইবাবে আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰাৰ আৱশ্যকতা হ'ব। এই মাহত অপ্ৰত্যাশিত আৰ্থিক উন্নতিয়ে আপোনাক গৰ্ব অনুভৱ কৰাব। ফলস্বৰূপে আপোনাৰ বাক্য বিনিময়ত যাতে
পৰিৱেশসমূহ নিম্নগামী নহয় বা পৰিৱেশৰ আনন্দসমূহ যাতে ব্যাহত নহয় তাৰ প্ৰতি আপুনি গোটেই মাহটোত সাৱধান হৈ চলিব লাগিব। মে' মাহটোত আপোনাৰ মঙ্গল ৰাহু বিশেষ অশুভ হ'ব। মঙলবাৰে সন্ধিয়া হনুমান চালিচা পঢ়ি আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক। লগতে প্ৰত্যেক দিনেই পুৱা স্নান কৰাৰ পিছত সূৰ্য নমস্কাৰ কৰিলে আপুনি অশুভ দোষসমূহৰ পৰা বাচি থাকিব পাৰিব। আমি মে' মাহটো আপোনাৰ সৰ্বতোপ্ৰকাৰ মংগলময় হোৱাৰ কামনা কৰিছোঁ। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ কৰ্মপতি শনিৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত আপুনি এই মাহত কিছু প্ৰতিকূলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু পৰিৱেশত আপোনাৰ কৰ্মোন্নতিও অব্যাহত থাকিব। এই মাহত কৰ্মক্ষেত্ৰত আপুনি অধিক পৰিশ্ৰম কৰিব লগা হ'ব। সেইবাবে কৰ্মক্ষেত্ৰত আপোনাৰ স্থান আগতকৈও অধিক মজবুত হ'ব। আকস্মিকভাৱে উদ্ভৱ হোৱা কোনো নতুন সমস্যাৰ বাবে মানসিকভাৱে আপুনি অধিক ব্যস্ত হৈ পৰিব পাৰে, কিন্তু আপোনাৰ দক্ষতাৰ ফলত সফলতাও লাভ কৰিব আৰু বৰিষ্ঠ বিষয়াৰ পৰা আপুনি প্ৰশংসিত হৈ সুনামো অৰ্জন কৰিব। শুক্ৰ, ৰাহু, বুধ আৰু মঙ্গলৰ অৱস্থানৰ ফলত আৰ্থিক ক্ষেত্ৰত যোৱা মাহকেইটাৰ তুলনাত এই মাহটো বহুত উন্নত। ব্যৱসায়িক ক্ষেত্ৰত অধিক পৰিশ্ৰম আপুনি কৰিব লাগিব। নতুন ব্যৱসায়ত ধন বিনিয়োগ কৰি পোৱা সফলতায়ো এই মাহত আপোনাৰ আত্মবিশ্বাস বঢ়াব। গোটেই মাহটোত আপোনাৰ ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। এই মাহটোত ৰবিৰ অৱস্থানৰ ফলত মাহৰ আৰম্ভণিৰ পৰাই আৰু 11 মে'ৰ পৰা বুধৰ সঞ্চাৰৰ ফলত বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িয়ে থাকিব। কিন্তু ভূমি, বাহন, নতুন গৃহ আদিৰ সমস্যা সমাধান কৰিবলৈ আপুনি এই মাহত সক্ষম হ'ব। নিবনুৱা আৰু চাকৰি কৰি থকা লোকসকলৰ শনিৰ ফলত দূৰভ্ৰমণ কৰিব লগা হ'ব পাৰে, আৰু বিশেষকৈ শনিৰ লগতে আন গ্ৰহসমূহৰ এই ক্ষেত্ৰত থকা অনুকূলতাৰ বাবে আপুনি ভ্ৰমণত সফলতাও লাভ কৰিব। আপোনাৰ আশাসমূহ পূৰণ হ'ব। মে' মাহৰ 19 তাৰিখলৈকে আপোনাৰ স্বাস্থ্যত কোনো প্ৰকাৰ সমস্যা নাথাকে, কিন্তু ইয়াৰ পিছৰ সময়খিনি সামান্য উদৰ ৰোগৰ অশান্তিত, আৰ্থিক ক্ষতিৰ লগতে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো যাতে অশুভ প্ৰভাৱ নপৰে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। অৱশ্যে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যজনিত সমস্যা প্ৰথম সপ্তাহটোত থকাৰ বাহিৰে পিছলৈ কিছু ভাল থাকিব, আৰু সকলো গ্ৰহেই আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষা আদিত আপোনাক অপ্ৰত্যাশিতভাৱে সফলতাও প্ৰদান কৰিব। আপোনাৰ সুনাম বাঢ়িব আৰু আপুনি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। ৰবি, বৃহস্পতি আৰু শুক্ৰ গ্ৰহে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰতিপত্তি আৰু ক্ষমতা বৃদ্ধি কৰিব। এনে ক্ষেত্ৰতে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। এনে ক্ষেত্ৰত বৃহস্পতি আৰু শুক্ৰয়ো মাহৰ প্ৰথমৰ পৰাই আপোনাক সফলতা দিব। প্ৰেম আৰু পাৰিবাৰিক দিশত বৃহস্পতি আৰু মঙ্গলৰ অৱস্থান উন্নত বুলি ক'ব নোৱাৰি। মতৰ পাৰ্থক্যৰ বাবে মাজে মাজে আপুনি সামান্য অস্বস্তি অনুভৱ কৰিব লাগিব। এনে সময়ত পাৰিবাৰিক ক্ষেত্ৰত আপুনি বিশেষ সময়ো দিব নোৱাৰিব, কিয়নো কৰ্মত আপোনাৰ ব্যস্ততা বাঢ়িব। কিন্তু সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপুনি জীৱনসংগীৰ পূৰ্ণ সহযোগ লাভ কৰি আপুনি সফলতা অৰ্জন কৰাৰ লগতে সুখ্যাতিও অৰ্জন কৰিব পাৰিব। বিশেষভাৱে এই মাহটোৰ লগতে গোটেই বছৰটোতে পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে যাতে আপোনাৰ আকস্মিক খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি যত্ন ৰাখিব লাগিব। এই মাহত আপোনাৰ বুধ আৰু কেতু বিশেষ অশুভ। শুক্ৰবাৰে মা দুৰ্গাৰ মন্দিৰ দৰ্শন কৰক আৰু অশুভ ফলৰ নিৰাময় কৰিব পাৰিব, আৰু মাৰ আশীৰ্বাদত সকলো দিশতে আপোনাৰ উন্নতিও সাধন হ'ব। আমি আপোনাৰ মে' মাহটো সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। এইবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ সপ্তম ক্ষেত্ৰ আৰু কৰ্মৰ অধিপতি বৃহস্পতি মে' মাহৰ 1 তাৰিখেই নিজ ৰাশিৰ পৰা আপোনাৰ ৰাশিৰ পৰা তাৰমানে দ্বাদশত শত্ৰু ক্ষেত্ৰত অৱস্থান গ্ৰহণ কৰিব। ফলস্বৰূপে আপোনাৰ কেৰিয়াৰ আৰু পাৰিবাৰিক ক্ষেত্ৰত হঠাৎ পোৱা পৰিৱেশৰ অস্বাভাৱিকতাত ক্ষতিগ্ৰস্ত নহ'বলৈ আপুনি কিছু সাৱধানতা ল'ব লাগিব।
এনে ক্ষেত্ৰত কৰ্ম সংক্ৰান্ত ক্ষেত্ৰত আপুনি এই মাহত দূৰ ভ্ৰমণো কৰিব লগা হ'ব পাৰে। আনহাতে অৰ্থপ্ৰবাহৰ মসৃণতা মাহটোত স্বাভাৱিক ৰাখিবৰ বাবে আপোনাক আগতকৈ অধিক যত্নৰ আৱশ্যক হ'ব। শনি, ৰাহু, মঙলৰ অৱস্থানে গোটেই মাহটোত আপোনাক ভ্ৰমণত সফলতা দিব। আপুনি দূৰ ভ্ৰমণৰ দ্বাৰা কেৰিয়াৰৰ ক্ষেত্ৰত কিছু উপকৃত হ'ব পাৰিব। ব্যৱসায়ত আপোনাৰ অগ্ৰগতি থকাৰ লগতে ব্যৱসায়ত থকা পুৰণা সমস্যাও এই মাহত আপুনি সম্পূৰ্ণ নোহোৱা কৰিব পাৰিব। কিন্তু সেই অনুপাতে আপোনাৰ খৰচো বাঢ়িব। আৰু বৃহস্পতিৰ লগত ৰবিয়েও 15 মে'ৰ পৰা এই ক্ষেত্ৰত আপোনাক আমনি দি থাকিব। নিবনুৱাই সামাজিক ক্ষেত্ৰত জড়িত থকা ব্যক্তিয়ে প্ৰভাৱশালী আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। শুক্ৰৰ অৱস্থান গোটেই মাহটোতে মিথুন ৰাশিৰ পক্ষতে থাকিব। 19 তাৰিখলৈকে একাদশত থাকিব আৰু মাহৰ পিছৰ আধাত দ্বাদশত নিজৰ ঘৰত থাকি প্ৰেমৰ সম্পৰ্কক অধিক মজবুত কৰি গঢ়ি তুলিব। কিন্তু ইয়াৰ বিপৰীতে পাৰিবাৰিক ক্ষেত্ৰত কিছু মতবিভেদৰ সূচনাও কৰিব। বিশেষকৈ মাহৰ শেষৰ আধা অংশত আপুনি আপোন ব্যক্তিৰ লগত মতামতসমূহত আপোনাৰ মতৰ মিল নথকাৰ বাবে যাতে পৰিৱেশৰ আনন্দ নিম্নগামী নহয় তাৰ প্ৰতি আপুনি মাহৰ শেষৰ ফালে বিশেষ মনোযোগ দিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বাবে 19 তাৰিখলৈকে সকলো দিশতে সফলতা আৰু বিজয় অব্যাহত থাকিব। কিন্তু তাৰ পাছত 19 তাৰিখৰ পাছত স্বাস্থ্যৰ লগতে অসৎ বন্ধুৰ প্ৰৰোচনাত ভুল চিন্তাধাৰাৰ ফলত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। প্ৰায় এক মাহ এই মাহটোৰ দ্বিতীয় সপ্তাহত আপোনাৰ বাবে শ্ৰেষ্ঠতম সময় লাভ হ'ব। মাহটোত বিশেষ স্বাস্থ্যজনিত সমস্যা নাথাকে যদিও পাৰিৱেশিক অশান্তিৰ বাবে আপোনাৰ সামান্য ধন ক্ষয় কৰোৱাৰ আশংকা থাকিব। 19 তাৰিখৰ পিছত পুৰণা ৰোগীয়ে কিছু সাৱধানতা এমাহ গ্ৰহণ কৰিব পাৰিলে পিছলৈ আপুনি উন্নতিৰ আশা কৰিব পাৰিব। মাহটোত অন্যান্য গ্ৰহসমূহৰ তুলনাত বৃহস্পতি গ্ৰহ অধিক দুৰ্বল আপোনাৰ বাবে। বুধবাৰে আপুনি মাতৃ মন্দিৰ দৰ্শন কৰিলে অশুভ ফলসমূহ নিৰাময় কৰাৰ লগতে সুখ আৰু সফলতা বৃদ্ধি কৰিব পাৰিব। আমি আপোনাৰ মে' মাহটো সফলতা আৰু সন্তুষ্টিৰে শ্ৰেষ্ঠতম মাহ হোৱাৰ কামনা কৰিছোঁ। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। মে' মাহৰ প্ৰথম দিনটোতে বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা একাদশলৈ আহি আপোনাক বিভিন্ন দিশত অনুকূল শুভফল প্ৰদান কৰিব। বহুত ভাল হ'ব। কিন্তু প্ৰায় সকলো দিশতে সফলতা আৰু সন্তুষ্টি পাবৰ বাবে আপোনাৰ মনোবল আৰু আত্মবিশ্বাসো কিছু পৰিমাণে আপুনি বঢ়াব লাগিব। আপোনাৰ অধিকাৰত থকা আপোনাৰ প্ৰতিভা আৰু দক্ষতাসমূহৰ ওপৰতো আপুনি আপোনাৰ মনোযোগ বৃদ্ধি কৰিব লাগিব। কিয়নো গোটেই মাহটোত আপোনাৰ সপ্তমপতি শনি আপোনাৰ পৰা অষ্টমত থাকি আৰু আপোনাৰ ভাগ্যত ৰাহু আৰু মঙলৰ অৱস্থান ভাল বুলিব পৰা নহ'ব। আনহাতে বৃহস্পতিৰ লগতে ৰবি আৰু শুক্ৰও আপোনাৰ পক্ষত থাকিব। মাহৰ প্ৰথমতেই নিবনুৱাই উন্নত কৰ্মৰ সন্ধান পাব, য'ত প্ৰতিষ্ঠা আৰু আৰ্থিক উন্নতিৰ আশা থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ খ্যাতি অৰ্জন আৰু ইচ্ছা পূৰণৰ সম্ভাৱনা এই মাহত বহুত বাঢ়িব। মে' মাহত ব্যৱসায়ৰ উন্নতি আগতকৈ বেছি হ'ব। 19 তাৰিখৰ পিছত যুগ্ম ব্যৱসায়ৰ ক্ষেত্ৰতো সফলতাৰ আশা আপুনি লাভ কৰিব পাৰিব। মাহৰ আৰম্ভণিৰ পৰা ধীৰে ধীৰে ক্ৰমান্বয়ে সকলো দিশতে আপোনাৰ ভাগ্যত উন্নতি বাঢ়িব। স্বাস্থ্যত শনি এই মাহটোত ভাল বুলিব পৰা নাযাব। স্বাস্থ্যৰ প্ৰতি আপুনি গোটেই মাহটোতে মনোযোগ বঢ়াব লাগিব। প্ৰেমৰ দিশত বৃহস্পতি আৰু শুক্ৰ আপোনাৰ সহযোগত থাকিব যদিও শনি আৰু মঙলৰ বাবে মত পাৰ্থক্য থকাৰ পাছতো প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। আৰু 19 তাৰিখৰ পিছত প্ৰিয়জনৰ সংগত আপুনি কোনো ভ্ৰমণৰ আঁচনি গ্ৰহণ কৰিও সুখী হ'ব। পাৰিবাৰিক ক্ষেত্ৰত ভুল বুজাবুজি আৰু স্বাস্থ্যজনিত সমস্যাই সামান্য আহুকালৰ সৃষ্টি কৰিব পাৰে। হ'লেও পৰিৱেশৰ স্বাভাৱিকতা নকমে। দূৰ ভ্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰি আপুনি পাৰিবাৰিক সুখ বৃদ্ধি কৰিব পাৰিব। শিক্ষাৰ দিশত সফলতা অৰ্জনৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে বৃদ্ধি পাব।
প্ৰতিযোগিতা আদিত সফলতাৰ ক্ষেত্ৰত প্ৰায়বোৰ গ্ৰহেই আপোনাক বহুত শুভ ফল প্ৰদান কৰিব। এই মাহত আপোনাৰ আৰ্থিক পৰিৱেশো যথেষ্ট উন্নত থাকিব। পুৰণা সম্পত্তিৰ সমস্যা সমাধান কৰিও আপুনি আৰ্থিকভাৱে যথেষ্ট লাভৱান হ'ব। এই মাহতে নতুন যান বাহন লোৱাৰ পৰিকল্পনাও আপুনি বাস্তৱত ৰূপায়ণ কৰিব পাৰিব। এই মাহত বিশেষকৈ আপোনাৰ শনি অশুভ। মাহটোৰ প্ৰায় প্ৰত্যেক দিনেই পাৰিলে নহ'লে শনিবাৰে সন্ধ্যা হনুমান চালিচা পঢ়ক। এই মাহটো আপোনাৰ আশা পূৰণৰ বাবে এটা শ্ৰেষ্ঠতম মাহ হোৱাৰ কামনা কৰিছোঁ। এইবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আপোনাৰ কৰ্মপতি শুক্ৰই গোটেই মাহটোতে আপোনাক শুভ ফল দিব। সপ্তমপতি শনি আৰু আপোনাৰ পঞ্চমপতি বৃহস্পতিৰ অৱস্থান এই মাহত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বাবে বহুত উন্নত, যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চ স্থানলৈ প্ৰমোচনৰ আশা এই মাহতে পূৰণ কৰিব পাৰিব। সুচল ঠাইলৈ বদলীকৰণৰ আশা আৰু ক্ষমতা বৃদ্ধিৰ আপোনাৰ বহুদিনীয়া আশা এই মাহতে পূৰণ হ'ব। নিবনুৱাই কৰ্মলাভৰ লগতে উন্নত কৰ্মৰ সন্ধানো লাভ কৰি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। যিসকল নিবনুৱা প্ৰাৰ্থীয়ে কৰ্ম পৰিৱৰ্তনৰ আশা কৰি আছিলে তেওঁলোকেও এই মাহত নিজৰ আশা পূৰণ কৰিব পাৰিব। আনহাতে আকস্মিকভাৱে পাৰিপাৰ্শ্বিকভাৱে হ'ব পৰা স্বাস্থ্যজনিত সমস্যাৰ বাবে আৰু আপোনাৰ কষ্ট যাতে অথলে নাযায় তাৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব। কিয়নো আপোনাৰ মংগল অষ্টমত ৰাহুৰ লগত গোটেই মাহটোত থাকিব। সপ্তমত শনিও আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল বুলি ক'ব নোৱাৰি। তাৰোপৰি আপোনাৰ ভাগ্যত ৰবিৰ অৱস্থানো স্বাস্থ্যৰ বাবে বহুত দুৰ্বল। এই মাহত কৰ্ম সংক্ৰান্ত কাৰণত আপুনি দূৰভ্ৰমণো কৰিব লগা হ'ব পাৰে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ আশা পূৰণ হ'ব, পূৰণ হোৱাৰ যোগ আছে। বিশেষভাৱে এই মাহটোত যান বাহনত ভ্ৰমণ কৰোঁতে স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগ দিয়া আৱশ্যক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত মতবিভেদৰ সূচনা কৰিলেও বৃহস্পতিয়ে আন দিশসমূহত আপোনাক শুভ ফলো প্ৰদান কৰিব। পৰিয়ালৰ সদস্যসকলৰ আপুনি সহায় আৰু সহযোগিতা লাভ কৰি আনন্দিত হ'ব পাৰিব। আপুনি বিভিন্ন দিশত সফল হ'ব। প্ৰেমৰ দিশত বুধ আৰু শুক্ৰৰ বাবে এই মাহটোত আপুনি কিছু শ্ৰেষ্ঠতম সময় উপভোগ কৰিব পাৰিব। সম্পৰ্কৰ মধুৰতা আৰু গভীৰতা বাঢ়িব। বিবাহযোগ্য প্ৰাৰ্থীৰ বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ পঞ্চমপতি বৃহস্পতিৰ অৱস্থান শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেষ্ঠতম সময় হ'ব যদিও মংগল আৰু ৰাহু আৰু শনিৰ বাবে শিক্ষাৰ্থীসকলে এই মাহত দূৰভ্ৰমণত বিশেষ সাৱধানতা ল'ব লাগিব। স্বাস্থ্যৰ প্ৰতি আপুনি কিছু মনোযোগ যদি বঢ়ায় তে সকলো দিশতে এই মাহটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। এই মাহটোত বিশেষকৈ মংগলহে আপোনাৰ অশুভ গ্ৰহ। প্ৰত্যেক ৰবিবাৰে পুৱা স্নান কৰি উঠি আপুনি আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰিব। মে' মাহটো আপোনাৰ সকলো প্ৰকাৰৰ সফলতাৰ আৰু বাঞ্ছা পূৰণৰ এটা শ্ৰেষ্ঠতম মাহ হওক, আমি তাৰে কামনা কৰোঁ। এইবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। মে' মাহটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ'ব। গ্ৰহৰ অৱস্থানসমূহৰ কাৰণে এই মাহত আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ ৰাশিতে কেতুৰ অৱস্থান আৰু সপ্তমত মংগল আৰু ৰাহুৰ অৱস্থান আপোনাৰ বাবে ভাল বুলি ক'ব নোৱাৰি। তাৰোপৰি আপোনাৰ অষ্টমত ৰবি শুক্ৰ আৰু সপ্তমত বুধৰ নিজ ক্ষেত্ৰত অৱস্থানো উন্নত নহয়। কাহ কফ বিষ বেদনা নাৰ্ভ আৰু ৰক্ত সংক্ৰান্ত ৰোগৰ আকস্মিকভাৱে উত্থান যাতে নহয় বা ইয়াৰ বাবে যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ বাবে আপুনি অধিক মনোযোগী হ'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত মতৰ বিভেদ কিছু উত্তেজনা আৰু অনাহক তৰ্ক বিতৰ্ক আদিৰ মিশ্ৰণ থাকিব যদিও আপুনি অধিক ধৈৰ্য আৰু সংযমী হ'লে পৰিস্থিতিসমূহ আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। অপ্ৰত্যাশিত খৰচসমূহে আপোনাৰ মানসিক স্থিতি কিছু নিম্নগামী কৰাৰ আশংকা থাকিব।
যাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। আপোনাৰ আচৰণে আপোন ব্যক্তিসকলক যাতে অসন্তুষ্ট নকৰে তাৰ প্ৰতিও আপুনি মনোযোগ দিব লাগিব। এই মাহত আপোনাৰ কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ সংবাদে আপোনাক সামান্য চিন্তিত কৰিব পাৰে। প্ৰেমৰ দিশত মাহটো আপোনাৰ শুভফলদায়ক হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ কৰ্মসমূহত প্ৰিয়জনৰ সন্মতি আৰু সহযোগিতা থাকিব। 19 মে'ৰ পিছৰ সময়খিনি ইয়াতকৈও অধিক উন্নত হ'ব। নতুন সংযোগী আৰু বিবাহ প্ৰাৰ্থীৰ বাবেও মাহৰ পিছৰ সময়খিনি বহুত উন্নত। আৰ্থিক ক্ষেত্ৰত এই মাহত আপুনি অধিক চেলেঞ্জৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনাৰ অতিৰিক্ত খৰচ বাঢ়িব। ব্যৱসায়ত বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আপুনি ব্যতিব্যস্ত হ'ব পাৰে, কিন্তু আপোনাৰ আৰ্থিক উন্নতিও অব্যাহত থাকিব। কিন্তু যুগ্ম ব্যৱসায়ীয়ে নিজৰ আচৰণৰ উচ্চতা বৃদ্ধি কৰিব লাগিব, যাৰ জৰিয়তে সহযোগীৰ লগত আপুনি সুসম্পৰ্ক অব্যাহত ৰাখিব পাৰিব। শিক্ষাৰ্থীয়ে নিজৰ একাগ্ৰতা আৰু দক্ষতাৰ এই মাহতে প্ৰকৃত মৰ্যাদা লাভ কৰিব। শিক্ষা সংক্ৰান্ত কাৰণত আপুনি দূৰ ভ্ৰমণতো সফলতা পাব। প্ৰতিযোগিতামূলক ক্ষেত্ৰতো ভ্ৰমণত আপোনাৰ আশা পূৰণ হ'ব। মাহটোত আপুনি উপাৰ্জনতকৈ খৰচ নাবাঢ়িবলৈ যত্ন ল'ব লাগিব। এই মাহত আপোনাৰ বিশেষকৈ মংগল শুভ। আপুনি বুধবাৰে শ্ৰী বিষ্ণু মন্দিৰ দৰ্শনত শুভফল বঢ়াব পাৰিব। মে' মাহটোত আপোনাৰ সৰ্বতোপ্ৰকাৰে মনোকামনা পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ সপ্তমত ৰবি মে'ৰ 14 তাৰিখলৈকে থাকিব আৰু আপোনাৰ ষষ্ঠপতি বৃহস্পতি 1 তাৰিখৰ পৰাই আপোনাৰ পৰা অষ্টমত শত্ৰু ক্ষেত্ৰত থাকি আপোনাক শাৰীৰিক দুৰ্বলতা দিব, আপোনাৰ শাৰীৰিক দুৰ্বলতা বঢ়াব। আপোনাৰ পঞ্চমত শনিৰ অৱস্থানো দুৰ্বল, গতিকে গোটেই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি নিজৰ যত্ন বঢ়াব লাগিব। যদিও 14 তাৰিখৰ পৰা আপুনি কিছু কম উন্নতি আশা কৰিব পাৰে। মাহটোত উপাৰ্জন অনুপাতে আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়, অৰ্থ প্ৰবাহো অব্যাহত থাকিব। শিক্ষাৰ্থীয়ে একাগ্ৰতা ভংগৰ দোষত প্ৰতিযোগিতামূলক ক্ষেত্ৰত যাতে ব্যৰ্থ নহয় তাৰ প্ৰতি যত্ন বঢ়াব লাগিব। নতুন উন্নত কৰ্মৰ সন্ধান লাভৰ লগতে নতুন কৰ্মপ্ৰাপ্তিত নিবনুৱাই সন্তুষ্টি লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত শনি ৰবি আদি গ্ৰহসমূহে আপোনাৰ অৱস্থা আৰু বিশ্বাসৰ এই মাহতে পৰীক্ষা ল'ব পাৰে, য'ত সফলতাৰ বাবে আপুনি একাধিক নতুন সংযোগ এৰিব লাগিব। শিক্ষাৰ্থীৰ 19 তাৰিখৰ পাছত উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিভিন্ন উন্নত সুযোগ হাতলৈ আহিব। এনে সুযোগ গ্ৰহণ কৰিবৰ বাবে স্বাস্থ্য আৰু শিক্ষাত আপুনি মনোযোগ বঢ়াব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আপুনি সদস্যসকলৰ সমৰ্থন আৰু সহযোগ লাভ কৰিব। এই মাহত বিশেষ সম্পদ ক্ৰয় কৰিও আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব আৰু পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আগতকৈ উন্নত কৰিব পাৰিব। কোনো মাংগলিক কৰ্ম অনুষ্ঠিত কৰিবৰ বাবে আপুনি লোৱা ভ্ৰমণৰ আঁচনিয়ে পাৰিবাৰিক সুখ বঢ়াব। কৰ্মচাৰীসকলৰ পৰিৱেশ কিছু উন্নত হ'লেও স্বাভাৱিকেই থাকিব আৰু সন্তোষজনকেই হ'ব। এই মাহত বিশেষকৈ আপোনাৰ শনি অশুভ। আপুনি বুধবাৰে শনি মন্দিৰ দৰ্শন কৰিলে আপোনাৰ শুভ ফলসমূহ বৃদ্ধি কৰিব পাৰিব। এই মে' মাহটোত আপোনাৰ সকলো প্ৰকাৰৰ মনোকামনা পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। এই মে' মাহত প্ৰায়বিলাক গ্ৰহেই আপোনাৰ সপক্ষে আৰু আপোনাৰ সহযোগত থাকিব। মাহটোত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু সকলো দিশতে আপোনাৰ সফলতা আৰু সন্তুষ্টি থাকিব। মাহৰ প্ৰথম দিনটোতেই বৃহস্পতি আপোনাৰ পৰা সপ্তমলৈ অহাৰ ফলত যোৱা দিনসমূহৰ সকলো কষ্টৰ আপোনাৰ অন্ত পেলাব। কিন্তু বৃহস্পতি শত্ৰু ক্ষেত্ৰত আৰু শুক্ৰ ষষ্ঠত থকা বাবে প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বৃদ্ধিৰ লগতে আকস্মিক কিছু সমস্যা উদ্ভৱ হোৱাৰ আশংকাও থাকিব, যাৰ বাবে আপুনি নিজৰ আত্মবিশ্বাস কিছু পৰিমাণে বঢ়াব লাগিব। আপোনাৰ শাৰীৰিক সমস্যা আৰু ভুল বুজাবুজি
পৰিৱেশৰ নিম্নগামিতাৰ যাতে প্ৰধান কাৰণ নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। পাৰিবাৰিকত এই মাহত আপুনি বিশেষ সময় দিব নোৱাৰিব, কিন্তু দূৰ পাৰিবাৰিক ভ্ৰমণৰ আঁচনি সফল প্ৰমাণিত কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কৰ্মৰ পৰিৱেশত উন্নতি অব্যাহত থাকিব আৰু শিক্ষাৰ্থীয়ে নিজৰ স্থানৰ মান অক্ষত ৰখাৰ লগতে প্ৰতিযোগিতামূলক সকলোবিলাক পৰীক্ষাতে সুনাম আৰু জনপ্ৰিয়তা বঢ়াব পাৰিব। ব্যৱসায়ীসকলৰ বাবেও এই মাহটো এটা উন্নত মাহ হিচাপে পৰিগণিত হ'ব। আপোনাৰ পৰিশ্ৰমতকৈ অধিক উপাৰ্জনত উৎসাহ বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত স্বাস্থ্যজনিত সমস্যাত আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ এই মাহত অৰ্থ সমস্যা অনুভৱ নহয়, কিয়নো আপোনাৰ অৰ্থ প্ৰবাহো অব্যাহত থাকিব। এই মাহত মংগল আৰু ৰাহুৰ পৰা কিছু সমস্যা আপুনি ভোগ কৰিব লগা হ'ব যদিও যোৱা দিনসমূহৰ তুলনাত এই সমস্যাসমূহ যথেষ্ট নিম্নমানৰ। মাহটো যথেষ্ট উন্নত থাকিব। শনিবাৰে আপুনি শনি মন্দিৰত কিছু ক'লা খাদ্যবস্তু দান কৰিলে আপোনাৰ হ'ব পৰা অশুভ দোষসমূহৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। আপোনাৰ এই মে' মাহটোত আপোনাৰ সকলো প্ৰকাৰ মনোকামনা পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। মে' মাহৰ 1 তাৰিখেই বৃহস্পতি আপোনাৰ ৰাশিৰ অধিপতি আপোনাৰ পৰা 6ষ্ঠ স্থানলৈ সঞ্চাৰ হ'ব। ফলত স্বাস্থ্যৰ প্ৰতি আপুনি মাহটোত অধিক মনোযোগী হ'ব লাগিব, কাৰণ বৃহস্পতি শত্ৰু ক্ষেত্ৰত থাকিব। 3য় স্থানত শনিৰ অৱস্থানো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল বুলিব পৰা নাযাব। কোনো আপোন মানুহৰ স্বাস্থ্যৰ বাবেও আপুনি অধিক ধন খৰচ কৰিব লগা হ'ব পাৰে। ইয়াৰ উপৰিও বৃহস্পতি সঞ্চাৰৰ ফলত কোনো ধৰ্মীয় কৰ্ম আৰু সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তাও বাঢ়িব। বৃহস্পতিয়ে সেইফালে আপোনাক সহায়ো কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত সফল প্ৰমাণিত হ'ব, শুদ্ধ থাকিব আৰু আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি হ'ব। আপোনাৰ সৎসাহস আৰু ক্ষমতা বৃদ্ধি পাব। সকলো দিশতে অধিক পৰিশ্ৰম কৰিবৰ বাবে আপোনাৰ আগ্ৰহ বাঢ়িব আৰু সেইদৰে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। যদিও মাহটোত কৰ্মক্ষেত্ৰত একাধিক নতুন নতুন সমস্যাই আপোনাক ব্যতিব্যস্ত কৰিও ৰাখিব। ব্যৱসায়ীসকলে ব্যৱসায় সংক্ৰান্ত কাৰণত একাধিকবাৰ দূৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে আৰু এনে ভ্ৰমণে আপোনাক আৰ্থিক উন্নতিৰ পথো দেখুৱাব। শিক্ষাৰ্থীক ৰবি আৰু শুক্ৰই লগতে এওঁলোকৰ লগত মংগল, ৰাহু আৰু বুধৰ কাৰণেও আপুনি আশা কৰা ধৰণেই সকলো দিশতে উন্নতি অব্যাহত ৰাখিব পাৰিব। এই গ্ৰহসমূহ সকলোৱে আপোনাৰ সহযোগত থাকিব। ব্যৱসায়ে যেনেদৰে ক্ৰমোন্নতি অব্যাহত ৰাখিব, তেনেদৰেই পাৰিবাৰিক হস্তক্ষেপত নিজৰ খৰচো বঢ়াব লাগিব, যিটো আপোনাৰ চিন্তাৰ কাৰণ হ'ব। মে' মাহৰ 19 তাৰিখলৈকে সময়খিনি শিক্ষাৰ্থীৰ বাবে অতি উন্নত হ'ব। এই সময়তে শিক্ষাত আপোনাৰ দখল অধিক মজবুত হ'ব আৰু আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। প্ৰেমৰ দিশত মতৰ পাৰ্থক্য থকাৰ পাছতো ৰোমান্টিকতা অব্যাহত থাকিব। মাহৰ আৰম্ভণি বহুত উৎসাহেৰে আপুনি কৰিব পাৰিব। প্ৰিয়জনৰ সংগপ্ৰাপ্তিটো আপোনাৰ যথেষ্ট ভাল সময় অতিবাহিত হ'ব। কিন্তু মাহৰ পিছৰ সময়খিনিত ভুল বুজাবুজিৰ ফলত সম্পৰ্কৰ আনন্দ নকমিবলৈ আপুনি যত্ন ল'ব লাগিব। এই মাহত কোনো সম্পত্তি ক্ৰয় কৰা বা বিক্ৰী কৰাৰ বাবে ভাল দিন নাপাব। ইয়াত আপুনি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাহে থাকিব, কিয়নো মংগল আৰু ৰাহুৰ সংযোগ আপোনাৰ বাবে ভাল বুলিব নোৱাৰি। পাৰিবাৰিক ক্ষেত্ৰত আপোন ব্যক্তিৰ বাবে আপোনাৰ খৰচ আৰু চিন্তা বাঢ়িব। এই মাহত আপোনাৰ মংগল আৰু ৰাহু বিশেষ অশুভ। আপুনি প্ৰত্যেক দিনে স্নানৰ পাছত সূৰ্য নমস্কাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ লগতে বিভিন্ন দিশত সন্তুষ্টি লাভ কৰাৰ আশা কৰিব পাৰিব। আপোনাৰ এই মে' মাহটোত সকলো প্ৰকাৰ আপোনাৰ মনোকামনা সম্পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। এইবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। মে' মাহটো আপোনাৰ অনেক দিশতে অনুকূল থাকিব, আপোনাৰ পক্ষত থাকিব। বৃহস্পতি মে' মাহৰ 1 দিনটোতেই আপোনাৰ ৰাশিৰ পৰা 5ম স্থানলৈ অৱস্থান গ্ৰহণ কৰি আপোনাৰ ৰাশিলৈ পূৰ্ণ দৃষ্টি কৰিব আৰু আপোনাৰ ৰাশিতে চন্দ্ৰৰ অৱস্থানৰ ফলত এটা উন্নত ৰাজযোগৰ সূচনা হ'ব।
যাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ সৎসাহস আৰু আত্মবিশ্বাস বাঢ়িব। আপোনাৰ সিদ্ধান্তসমূহ সকলো দিশতে শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ বাঢ়িব আৰু পৰিৱেশ আপোনাৰ পক্ষত থাকিব। বৰিষ্ঠ বিষয়াৰ আপোনাৰ কৰ্মদক্ষতাৰ বাবে পোৱা প্ৰশংসাই আপোনাক উৎসাহ বঢ়াব। নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ বাবে এই মাহটো অতি উন্নত। আৰ্থিক উন্নতিৰ একাধিক উন্নত সুযোগ আপোনাৰ হাতলৈ আহিব। কোনোৱে কৰ্মপ্ৰাপ্তিত সন্তুষ্টিও লাভ কৰিব আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি আনন্দিত হ'ব পাৰিব। চন্দ্ৰ, শুক্ৰ আৰু বৃহস্পতিৰ অৱস্থানৰ ফলত প্ৰেমৰ সম্পৰ্কত এই মাহত মধুৰতা বৃদ্ধি পাব, উচ্চতা বাঢ়িব। নতুন সম্পৰ্কতো সহযোগিতা থাকিব। আপোনাৰ প্ৰিয়জনৰ আপোনাৰ সিদ্ধান্তত সমৰ্থন থাকিব আৰু আপুনি এই ক্ষেত্ৰত এটা শ্ৰেষ্ঠতম মাহ এইবাৰ লাভ কৰিব। আপোনাৰ প্ৰিয় ব্যক্তিক আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে স্বীকৃতি দি আপুনি আনন্দিত হ'ব পাৰিব। বুধৰ অৱস্থানৰ ফলত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীয়ে এই মাহত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদিও শিক্ষাৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব, তথাপিও বিভিন্ন দিশত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। শনিৰ বাবে মাহটোত আপোনাৰ ধনৰ আগমন অব্যাহত থাকিব। পৰিয়ালৰ সকলো সদস্যৰে আপোনাৰ লগত সহমত আৰু সহযোগিতাও থাকিব। কিন্তু শনি আৰু বুধৰ বাবে যাতে আপোনাৰ আচৰণ দুৰ্বল নহয়, তাৰ প্ৰতি আপুনি অধিক সাৱধানতা লোৱাও আৱশ্যক হ'ব। যাতে আপোনাৰ আচৰণৰ বাবে পাৰিবাৰিক পৰিৱেশৰ আনন্দ নকমে। আপুনি শনিবাৰে পুৱা বা সন্ধ্যা শনি চালিচা বা হনুমান চালিচা পঢ়িলে শুভ ফলসমূহ বঢ়াব পাৰিব। এই মাহত আমি আপোনাৰ সকলো মনোকামনা পূৰ্ণ হোৱাৰ আশা কৰিছোঁ। এইবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। মে' মাহৰ 10 তাৰিখলৈকে দ্বিতীয় স্থানত বুধৰ অৱস্থান আৰু আপোনাৰ একাদশপতি গুৰুৰ চতুৰ্থলৈ সঞ্চাৰ হোৱাৰ ফলত মে' মাহটো আপোনাৰ বাবে উত্থান আৰু পতনেৰে পৰিপূৰ্ণ হোৱাৰ আশংকা থাকিব। সকলো ক্ষেত্ৰতে আপুনি স্থান, কাল আৰু পাত্ৰৰ কথা বিবেচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা উচিত হ'ব। তেতিয়াহে আপুনি মাহটোত নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। এই সময়ত বিশেষকৈ আপুনি নিজে শুদ্ধকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু সকলো গ্ৰহেই এই ক্ষেত্ৰত আপোনাক সহযোগ দিব। আনহাতে আনৰ পৰামৰ্শ মতে কৰ্ম যদি আপুনি সম্পাদন কৰে, তেতিয়া আপুনি বিভিন্ন দিশত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা বাঢ়িব। নিবনুৱাই অধিক শাৰীৰিক পৰিশ্ৰমৰ শংকা থাকিব যদিও নতুন কৰ্মলাভত আগলৈ এনে ক্ষেত্ৰত আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত থকা বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে আপোনাক কিছু সমস্যা দিব। প্ৰতিদ্বন্দ্বীৰ দ্বাৰা উদ্ভৱ হোৱা নতুন সমস্যাটো আপুনি এই মাহত মানসিকভাৱে ব্যস্ত থাকিব লাগিব। যদিও শনিয়ে আপোনাক সৎসাহস যোগাব আৰু ৰবি গোটেই মাহটোতে আপোনাক বিজয় দিয়াত সহযোগ দিব। আপোনাৰ এই মাহৰ ব্যৱসায় অতি উন্নত হ'ব আৰু যুগ্ম ব্যৱসায় আৰু নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও এই মাহটো আপোনাৰ পক্ষত থাকিব। অতি উন্নত ব্যৱসায়ত অৰ্থগম অব্যাহত থাকিব। আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে দ্বিতীয় সপ্তাহৰ পৰা সকলো দিশতে উন্নতি অব্যাহত ৰাখি নিজৰ সুনাম অৰ্জন কৰাৰ লগতে আপুনি প্ৰশংসিত হ'ব। কিন্তু প্ৰথম সপ্তাহটোত স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব। দূৰ ভ্ৰমণৰ বাবে প্ৰথম 2টা সপ্তাহ আপোনাৰ বাবে ভাল বুলিব পৰা নহ'ব। প্ৰেমৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণি ভাল নহ'ব। ভুল বুজাবুজি বশতঃ সম্পৰ্কত উত্তেজনা নাবাঢ়িবলৈ আপুনি অহেতুক বিতৰ্কলৈ নাযাবলৈ সামান্য যত্ন ল'ব পাৰিলে মাহটো আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। মাহৰ পিছৰ অংশত সম্পৰ্কৰ মধুৰতা আৰু ৰোমান্টিকতা বাঢ়িব। স্বাস্থ্য ক্ষেত্ৰত এফালে শনিৰ 7.5 দ্বিতীয় চৰণ আৰু মংগল বুধৰ অৱস্থান ভাল বুলি ক'ব নোৱাৰি। আপুনি চকু, দাঁত আৰু মূৰৰ কিছু অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। আপোনাৰ পৰিয়ালত আপোন ব্যক্তিৰ স্বাস্থ্যতো কিছু অশান্তি হ'ব পাৰে, কিন্তু এই মাহত আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। মে' মাহটোত বিশেষকৈ আপোনাৰ বুধ গ্ৰহ অশুভ। এই মাহত আপুনি
নিজৰ ওপৰত অধিক বিশ্বাস ৰখা আৱশ্যক। কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিলে সফল হোৱাৰ সম্ভাৱনা এই মাহত আপোনাৰ বাবে সম্ভাৱনা একেবাৰে কম থাকিব। এই মাহটোত আপুনি বুধবাৰে ভগৱান শ্ৰী গণেশৰ মন্দিৰ দৰ্শন কৰিলে শুভ ফল বঢ়াব পাৰিব। আমি মে' মাহটোত আপোনাৰ সকলো প্ৰকাৰ মনোকামনা পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপোনাৰ ৰাশিত মংগল, বুধ আৰু ৰাহুৰ অৱস্থান আৰু গুৰুৰ আপোনাৰ ৰাশিৰ অধিপতি তৃতীয় স্থানলৈ সঞ্চাৰ হোৱাৰ ফলত আপোনাৰ আচৰণ আৰু ব্যৱহাৰৰ উচ্চতা হ্ৰাস হোৱা বা আপোনাৰ বাক্য বিনিময়ত কঠোৰতা বৃদ্ধি নাপাবলৈ মাহৰ প্ৰথমৰ পৰাই আপুনি কিছু সাৱধানতা ল'ব লাগিব। এনে কাৰণত আপোনাৰ আপোন মানুহসকলৰ লগত আপোনাৰ সুসম্পৰ্ক কমাৰ আশংকা থাকিব। তাৰ লগতে শনিৰ ৭.৫ প্ৰথম চৰণ আৰু মংগল ৰাহুৰ আপোনাৰ ৰাশিত অৱস্থানৰ বাবে স্বাস্থ্যৰ প্ৰতি এই মাহটোত আপুনি অধিক সাৱধানতা গ্ৰহণ কৰা আৱশ্যক হ'ব। আনহাতে আপোনাৰ কৰ্মৰ প্ৰতি গুৰুৰ অৱস্থানৰ ফলত এফালে আপুনি ভাল কৰ্মৰ বাবে জ্যেষ্ঠ ব্যক্তিৰ পৰা সন্মানিত হোৱাৰ লগতে জনপ্ৰিয়তা বাঢ়িব, কিন্তু আনফালে ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে কঠোৰ পৰিশ্ৰম আৰু মৰ্যাদা প্ৰাপ্তিত সন্তুষ্টি লাভ কৰিব। সফলতাই আপোনাৰ উৎসাহ বঢ়াব। প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে আপোনাৰ সপোন পূৰণ হ'ব। নিবনুৱাই একাধিক নতুন সংযোগ লাভ কৰিব। আৰ্থিক প্ৰতিষ্ঠাৰ বাবে পোৱা সংযোগে আপোনাক উৎসাহিত কৰিব, কিন্তু অৰ্থ সমস্যা এনে সুযোগসমূহ গ্ৰহণ কৰাত বাধক নহ'বলৈ আপোনাক অধিক যত্ন লোৱাৰো প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত সকলো ঠিকে ঠাকে থকাৰ পাছতো আপোনাৰ আচৰণৰ উচ্চতা হ্ৰাস হৈ পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আনহাতে নতুন সংযোগ বাহিৰে উন্নত যেন লাগিব পাৰে, কিন্তু প্ৰকৃত স্বৰূপ জানিবলৈ আপুনি কেইমাহমান অপেক্ষা কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা পাৰিবাৰিক ভ্ৰমণ আপোনাৰ বাবে অতি আনন্দৰ হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাৰ মনোবল বঢ়াব। ব্যৱসায়ত এই মাহত উপাৰ্জন বৃদ্ধিৰ বাবে আপুনি কঠোৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লাগিব। অৱশ্যে ঋণ আদি প্ৰাপ্তিত আপুনি বেছি কষ্ট কৰিব নালাগে, যাৰ ফলত আপুনি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত কিছু পৰিৱেশিক সমস্যা যেনে জ্বৰ, মাথা বিষ, চকুৰ সামান্য অশান্তিৰ বাহিৰে আপুনি বিশেষ অসুবিধা নাপায়। কিন্তু শনি আপোনাৰ বৰ্তমান শুভ গ্ৰহ নহয়, যাৰ বাবে আপুনি আকস্মিক দুৰ্ঘটনাৰ পৰা সদায় সাৱধানতা ল'ব লাগিব। আপোনাৰ বাবে এটা ভাল হালধীয়া পখৰাজ সোণত বনাই শুক্লপক্ষৰ বৃহস্পতিবাৰে আপোনাৰ তৰ্জনী আঙুলিত ধাৰণ কৰাটো ভাল। মে' মাহটোত আপোনাৰ সৰ্বতোপ্ৰকাৰ মনোকামনা পূৰণ হোৱাৰ কামনা কৰিছোঁ। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ এই মাহটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ এই মে' মাহটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।